প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল, অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব। চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য, সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 4 আগষ্ট 2025 শাওণ মাহৰ 18 তাৰিখ, দিন সোমবাৰ, শুক্লপক্ষৰ দশমী তিথি, নক্ষত্ৰ অনুৰাধা। চন্দ্ৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি, আপোনাৰ যুগ ব্ৰহ্মযুগ, সূৰ্য উদয় পুৱা 4:53, সূৰ্যাস্ত নিশা 6:04। ৰাহুকাল সময় যদি চোৱা হয় 6:30 পৰা 8:10 থাকিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফলে দেখুৱাই দিয়ে যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে, নতুন সুযোগে টুকুৰ মাৰিবনে, প্ৰেমৰ সম্পৰ্কত নতুনত্ব হ'বনে, কোনো বিসংগতি হ'ব, এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আজি ৰাশিফলত আপোনাৰ চাকৰি, ব্যৱসায়, লেনদেন, পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্ক, স্বাস্থ্য আৰু দিনটোৰ ভিতৰত ঘটি থকা শুভ আৰু অশুভ পৰিঘটনাৰ ফলত লৈ আহিছোঁ এই ৰাশিফল ভিডিঅ' চাই আপুনি আপোনাৰ দৈনন্দিন পৰিকল্পনা সফল কৰিব পাৰিব। যেনে দৈনিক ৰাশিফলে আপোনাক গ্ৰহ নক্ষত্ৰৰ গতিৰ ভিত্তিত ক'ব যে আপোনাৰ গ্ৰহ নক্ষত্ৰবোৰ আজি আপোনাৰ বাবে অনুকূল হয়নে নহয়। আজি আপুনি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কেনেধৰণৰ সুযোগ পাব পাৰে। দৈনিক ৰাশিফলত আপুনি দুয়োটা পৰিস্থিতি, সুযোগ আৰু প্ৰত্যাহ্বানৰ বাবে সাজু হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, প্ৰথমে জানো আহকচোন আজিৰ দিনটোৰ মেঘ ৰাশিৰ ফলাফল। মেঘ ৰাশিৰ যদি চোৱা হয় প্ৰকৃতি উৎসাহী, ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং ৰঙা। আজি আপোনাৰ বাবে জটিলতাৰে ভৰা দিন হ'বলৈ গৈ আছে। চাকৰিটোত কামৰ বাবে অলপ চিন্তা হ'ব। আপুনি হয়তো আন এটা কামৰ বাবে অফাৰ পাব, কিন্তু তথাপিও পুৰণি কামটোত আঁঠু লৈ থকা উচিত। আপুনি আপোনাৰ সঞ্চয়ৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব, যাৰ বাবে আপুনি সঞ্চয়ৰ পৰিকল্পনাটো ধন বিনিয়োগ কৰিব। নতুন ঘৰ বা দোকান ইত্যাদি কিনিব পাৰিব। আপুনি আপোনাৰ চৌপাশে বসবাস কৰা মানুহৰ লগত সমন্বয় বজাই ৰাখিব লাগিব। যদি আপুনি কাৰোবাক ধন ধাৰে দিছিল, তেন্তে হয়তো আপুনি ঘূৰাই পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি, প্ৰকৃতি যদি চোৱা হয় ৰোগী, ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং গোলাপী। আজি আপোনাৰ মনটো কিবা এটা লৈ চিন্তিত হ'ব, কাৰণ মনত অস্থিৰতা আহিব। যদি আপুনি কাৰোবাৰ পৰা কিবা এটা গোপন কৰি ৰাখিছিল, তেন্তে সেইটো পৰিয়ালৰ সদস্যৰ সন্মুখত প্ৰকাশ পাব পাৰে। পৰিয়ালত নতুন অতিথি আহিব পাৰে। যদি আপুনি ভ্ৰমণলৈ যায়, তেন্তে তাত আপোনাৰ মূল্যৱান সামগ্ৰী সম্পূৰ্ণ যত্ন লওক। আপোনাৰ কাইলৈ যিখিনি কাম কৰিম বুলি ভাবিছে, এইখিনি পিছুৱাই দিয়াৰ পৰা বিৰত থাকক। আন কোনোবাই কোৱা কথাই আপোনাৰ সম্পৰ্কত নষ্ট কৰিব পাৰে। ৰাজনীতিৰ এজন ডাঙৰ নেতাক লগ পোৱাৰ সুযোগ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মিথুন ৰাশি। মিথুন ৰাশিৰ প্ৰকৃতি কৌতূহলী, ৰাশি প্ৰভু বুধ, শুভ ৰং সেউজীয়া। আজিৰ দিনটো হ'ব আপোনালোকৰ বাবে ব্যয় বৃদ্ধিৰ প্ৰতি গুৰুত্ব দিয়াৰ দিন। বিশেষজ্ঞৰ পৰামৰ্শ নোলোৱালৈকে শ্বেয়াৰ বজাৰত বিনিয়োগ নকৰিব। সন্তানৰ লৈ আপুনি অলপ টেনচনত থাকিব। আপোনাৰ ব্যৱসায়িক অংশীদাৰে আপোনাক প্ৰতাৰণা কৰিব পাৰে। যিকোনো আইনী বিষয়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ প্ৰয়োজন হ'ব। দেউতাকে কোৱা কথা এটা আপোনাৰ বেয়া লাগিব পাৰে, কিন্তু তথাপিও আপুনি তেওঁক একো নক'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি, প্ৰকৃতি আৱেগিক, ৰাশি প্ৰভু চন্দ্ৰ, শুভ ৰং বগা। আজি আপোনাৰ বাবে সুখ কঢ়িয়াই আনিব। নতুন ঘৰ কিনিব পাৰিব, যাৰ ফলত পৰিয়ালত সুখ কঢ়িয়াই আনিব। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত ভাল হ'ব, কিন্তু আপোনাৰ বছে আপুনি কোৱা কথা এটাত বেয়া অনুভৱ কৰিব পাৰে। গতিকে কোনো গুৰুত্বপূৰ্ণ তথ্য কাৰো লগত শ্বেয়াৰ নকৰিব আৰু আপোনাৰ ঘৰ আৰু বাহিৰৰ কামৰ মাজত ভাৰসাম্য ৰক্ষা কৰক, নহ'লে আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনাৰ ওপৰত খং উঠিব পাৰে। আপুনি হয়তো আপোনাৰ হেৰুৱা ধন ঘূৰাই পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। সিংহ ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় আত্মবিশ্বাসী, ৰাশি প্ৰভু সূৰ্য, শুভ ৰং নীলা। আজি আপুনি আপোনাৰ অভাৱ অভিযোগ আঁতৰাই আপোনাৰ ব্যৱসায়ৰ উন্নতি সাধন কৰিব লাগিব। আপুনি হয়তো দূৰৰ আত্মীয়ৰ পৰা কিছু হতাশজনক খবৰ শুনিব পাৰে, কিন্তু পৰিয়ালৰ কোনো সদস্যৰ বিবাহিত থকা বাধাও আঁতৰি যাব। আপোনাৰ পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। যদি আপুনি ঋণ লৈছিল,
তেন্তে আপুনি সেই ঋণ পৰিশোধ কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ ধন সম্পত্তি বৃদ্ধিৰ বাবে আপোনাৰ সুখৰ কোনো সীমা নাথাকিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। কন্যা ৰাশিৰ প্ৰকৃতি যদি চোৱা হয় কঠোৰ পৰিশ্ৰমী। ৰাশিৰ প্ৰভু বুধ, শুভ ৰং সেউজীয়া। আজি আপোনালোকৰ বাবে প্ৰগতিৰ পথ আগবাঢ়ি যোৱাৰ দিন হ'ব। আজি আপোনাৰ কৰ্মক্ষমতা ভাল হ'ব। আৰু যদি আপুনি দীৰ্ঘদিন ধৰি কোনো শাৰীৰিক সমস্যাত ভুগি আছিল, তেন্তে তাৰ পৰাও আপুনি সকাহ পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয় কাম পোৱাৰ সম্ভাৱনা আছে। আপুনি কিছুমান সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব, যাৰ বাবে আপুনি কিছুমান নতুন মানুহৰ লগত চিনাকি হ'ব। কোনে আপোনাক আপোনাৰ ব্যৱসায়ত ভাল দিশ দিব পাৰে। আজি কোনোবাই আপোনাক কি কৰিব, ব্যৱসায়ত আপোনাৰ ভাল দিশ দিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় তুলা ৰাশি। প্ৰকৃতি যদি চোৱা হয় শুকন। ৰাশি প্ৰভু শুক্ৰ, শুভ ৰং গোলাপী। আজি আপোনাৰ বাবে সমস্যাৰে ভৰা দিন হ'বলৈ গৈ আছে। কামত আপুনি টেনচনত থাকিব, কাৰণ ব্যৱসায়ত ভাল লাভ নোপোৱাৰ বাবে আপুনি হতাশ হ'ব। যদি আপুনি যিকোনো আঁচনিত ধন বিনিয়োগ কৰে, তেন্তে ইও ডুব যোৱাৰ সম্ভাৱনা আছে। আপুনি নিজৰ সিদ্ধান্তবোৰ সাৱধানে ল'ব লাগিব, কাৰণ কাৰোবাৰ পৰামৰ্শ লোৱা সিদ্ধান্তৰ বাবে পিছত আপুনি অনুশোচনা কৰিব। হঠাতে বাহনখন ভাঙি যোৱাৰ বাবেও আপোনাৰ খৰচ বাঢ়িব পাৰে। আপোনাৰ ভাই ভনীৰ লগত ভালদৰে মিলি যাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। প্ৰকৃতি ৰহস্যময়। ৰাশি প্ৰভু মংগল গ্ৰহ, শুভ ৰং ৰঙা। আজি আপোনাৰ চিন্তাধাৰাত ইতিবাচকতা বজাই ৰাখক, কাৰণ আপোনাৰ ভাল চিন্তাৰে প্ৰতিপক্ষক জয় কৰিবলৈ চেষ্টা কৰিব। আপুনি হয়তো আপোনাৰ সন্তানৰ পৰা কিছু ভাল খবৰ শুনিব পাৰিব। আপুনি হৃদয়ৰ পৰা মানুহৰ মংগলৰ কথা ভাবিব, কিন্তু মানুহে ইয়াক আপোনাৰ স্বাৰ্থপৰতা বুলি গণ্য কৰিব পাৰে। আপুনি নিজৰ দায়িত্বৰ পৰা পিছুৱাই যোৱা উচিত নহয়। আৰু যদি আপুনি আপোনাৰ চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে আপুনি আন এটা অফাৰ পাব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। প্ৰকৃতি দয়ালু। ৰাশি প্ৰভু গুৰু, শুভ ৰং হালধীয়া। আজি লেনদেন সম্পৰ্কীয় বিষয়ত খৰখেদা কৰা উচিত নহয়। ব্যৱসায়তো ভালদৰে চিন্তা কৰাৰ পিছত ধন বিনিয়োগ কৰক, কাৰণ যিকোনো ৰিস্ক লোৱাটোৱে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। আপোনাৰ ঘৰত ৰং কৰাৰ পৰিকল্পনা কৰিব পাৰে। যদি আপোনাৰ কোনো পাৰিবাৰিক সমস্যাই আপোনাক দীৰ্ঘদিন ধৰি টেনচন দি আছিল, তেন্তে সেইটো দূৰ হ'ব পাৰে। ভালদৰে চিন্তা কৰি আপোনাৰ যিকোনো সহকৰ্মীৰ লগত কথা পাতিব লাগে। ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। প্ৰকৃতি যদি চোৱা হয় অনুশাসিত। ৰাশি প্ৰভু শনি, শুভ ৰং নীলা। আজি আপোনালোকৰ বাবে যদি চোৱা হয়, আজি আপোনালোকৰ বাবে দৌৰা দৌৰিৰে ভৰা দিন হ'বলৈ গৈ আছে। ইফালে সিফালে ঘূৰি ফুৰি থাকোঁতে কিছুমান গুৰুত্বপূৰ্ণ তথ্য পাব। কিবা এটা পুৰণি ভুলৰ পৰা শিক্ষা ল'ব লাগিব। বহুদিনৰ মূৰত পুৰণি বন্ধু এজনক লগ পাই সুখী হ'ব। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সকাহ পাব। কিন্তু চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যিসকল জাতক জাতিকা আছে, তেখেতসকলে নিজৰ কঠোৰ পৰিশ্ৰমৰ অভ্যাসটো ৰাখিব লাগিব। তেতিয়াহে তেওঁলোকে যিকোনো ভাল লাভ পাব। হৃদয়ৰ যিকোনো ইচ্ছাৰ কথা মাৰ লগত কথা পাতিব পাৰিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। প্ৰকৃতি যদি চোৱা হয় মানৱীয়। ৰাশি প্ৰভু শনি, শুভ ৰং ৰঙা। আজি আপোনালোকৰ বাবে মজাৰে ভৰা দিন হ'বলৈ গৈ আছে। যদি আপুনি আপোনাৰ কামৰ পৰিকল্পনা কৰে, তেন্তে আপোনাৰ বাবে ভাল হ'ব। কিন্তু সিটোৰ পিছত সিটো ভাল খবৰ শুনি থাকিব আৰু কৰ্মক্ষেত্ৰত পদোন্নতি আদি পোৱাও সম্ভাৱনা আছে। আপোনাৰ বছ আপোনাৰ কামত বহুত সুখী হ'ব। পৰিয়ালত ছাৰপ্ৰাইজ পাৰ্টিৰো আয়োজন কৰিব পাৰে, কিন্তু বাহন ব্যৱহাৰ কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। প্ৰকৃতি সংবেদনশীল। ৰাশি প্ৰভু যদি চোৱা হয় বৃহস্পতি, শুভ ৰং সেউজীয়া। আজি আপোনাৰ বাবে কিছু অসুবিধাৰ ভৰা দিন হ'বলৈ গৈ আছে, কাৰণ আপোনাৰ কামত কিছু বাধাৰ সম্ভাৱনা আছে। আপোনাৰ কিছু কাম সম্পূৰ্ণ হোৱাৰ আগতেই নষ্ট হ'ব পাৰে। চাকৰিটোত কাম কৰা যিসকল জাতক জাতিকা আছে, তেখেতসকলৰ বাবে কিছুমান নতুন বিৰোধীৰ সৃষ্টি হ'ব পাৰে। যদি আপোনাৰ সন্তানে পঢ়া শুনাত কিছুমান সমস্যাৰ সন্মুখীন হৈছে, তেন্তে সেইবোৰৰ বিষয়েও তেওঁলোকৰ শিক্ষকৰ লগত কথা পাতিব লাগিব। যিকোনো নতুন কাম আপুনি ভালদৰে বিবেচনা কৰি আৰম্ভ কৰিব লাগে। দেউতাৰ কিবা এটা পুৰণি ৰোগ পুনৰ উদয় হ'ব পাৰে, যিয়ে আপোনাক টেনচন দিব পাৰে। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে
ভিডিঅ'টো লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু পাৰিলে যিমান পাৰিলে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু যদিহে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।